আমাৰ দুবৰী মেডামৰ ওচৰত আহিছে এটা নতুন ক্যাৰেক্টাৰ লৈ আহি আছে অতি সোনকালে আপোনালোকে চাবলৈ পাব কেনেকুৱা অকমান অনুভৱ এই আগৰ একেজনী দুবৰীয়ে হয় তাইৰ যিখিনি জীৱনত বৰ্তমান ঘটি আছে আপোনালোকে চাগে দেখা পায়ে আছে জীৱন সংগ্ৰাম আৰু আগতকৈ বেছি কঠোৰ হৈ গৈ আছে আৰু আমাৰ কঠিন সময়খিনি আমি সহজৰ আমাৰ জীৱনশৈলীটো আমি হাত হাৰিলে নহ'ব আমি আৰু সাহসেৰে আগবাঢ়ি যাব লাগিব সেইবাবে এইবাৰ নতুনকৈ মই নতুন গেটআপ লৈছোঁ অলপমান এইবাৰ গোল্ড লৈছোঁ অকণমান মেকআপ হেয়াৰ ষ্টাইল এইবাৰ মই শাৰী পিন্ধিছোঁ এইবাৰ অলপ পাছত আপোনালোকে দেখা পাবই চ' চাই থাকিব সেইকাৰণে কেনেকৈ কি কৰি পেলাই মই পৰিশ্ৰম বা জীৱনটোত বহুতখিনি ঘাট প্ৰতিঘাতৰ মাজত সংগ্ৰাম কৰি আপোনাৰ হাজবেণ্ডকো জেলত অলৰেডি জেলত আছে এতিয়া মানে কেৰেক্টাৰটো অকণমান কেনেকুৱা হ'ব আৰু অকণমান ৰাইজক কৈ দিয়কচোন অলপমান চেঞ্জেছ আহিব কাৰণ দেখিছে যে মোৰ যিজন স্বামী হৈছে তেওঁ বৰ্তমান জেলত আছে আৰু মই অকলে আছোঁ বিয়া হোৱা কেইদিনমানৰ পাছৰ পৰাই নিজৰ কামখিনি সকলোবোৰ অকলশৰীয়াকৈ কৰি গৈ আছোঁ এতিয়া হাত হাৰিলে নহ'ব সাহসেৰে আগবাঢ়ি যাব লাগিব সেইবাবে অলপমান বল্ডনেছ আনিছোঁ নিজৰ কেৰেক্টাৰত সেইকাৰণে এইবাৰ মোৰ গেটআপটো অলপমান চেঞ্জ হৈছে আকৌ মই নতুনকৈ অফিচ জইন কৰিছোঁ চ' দেখা পাবই আপোনালোকে কেনেকৈ কি কৰি যাওঁ আপোনালোকে দেখা পাই থাকিব চ' চাই থাকিব আদৰ আছোঁ এতিয়া আকৌ আমাৰ আদিত্য ছাৰ কেতিয়ালৈকে মানে আমাৰ চিৰিয়েললৈ আহিব মানে জেলৰ পৰা মুকলি হ'ব কিবা অলপ ক'ব নেকি তাৰ বিষয়ত সেয়া মুকলি হ'বৰ কাৰণ মই আৰু কিছুমান কাম কৰিব লাগিব যোনে ফচাইছে তেওঁক বিচাৰি উলিয়াব লাগিব তাৰ কাৰণে আৰু মই বহুতখিনি কাম কৰিবলৈ এতিয়াও বাকী আছে সেই সকলোখিনি কাম কৰাৰ পাছত আপোনালোকে আদিত্য ছাৰক দেখা পাব এতিয়া মানে আদিত্য ছাৰক কোনে ফচাইছিলে কিয় ফচাইছিলে সেইবিলাক এতিয়া আপুনি মানে অপাৰেশ্যন পাৰ্চনকে চলাই আছে ন মই সেইবোৰ কাম চলাই আছোঁ বৰ্তমান অফিচো কৰি আছোঁ নিজৰ পাৰ্চনেল এণ্ড প্ৰফেচনেল দুটা লাইফ মই বেলেঞ্চ কৰিবলৈ ট্ৰাই কৰিছোঁ হে ঠিক আছে দিয়ক চাই থাকিব আদৰ আছুৰ সন্ধিয়া 6:30 বজাত আৰু পুনৰ সম্প্ৰচাৰ নিশা 9:30 বজাত আৰু শ্বুটিঙৰ আৰৰ কাহিনীসমূহ জানিবৰ বাবে চাই থাকিব ডিভি মিক্সাৰ আৰু নটিফিকেশ্যনবোৰ পাই থাকিবৰ বাবে চাইডতে থকা বেল বুটামটো ক্লিক কৰি দিব ধন্যবাদ এয়া আমাৰ কুকুৰ খাইটি কুকুৰ খাইটি নহয় কুকুৰে খাইছি তাইক আজি কুকুৰে আচুৰ মাৰিছি আচুৰ মাৰি মানে কেনেকুৱা লাগছে চিৰিয়েলত এক্টিং কৰি চপনে আনি বুলি ইউটিউবত আমাক কমেণ্ট দি আছে কিয় চপনিয়ানী মানে মই দুবৰীহঁতৰ ঘৰত থকা হ'লো যে আজিকালি সেইকাৰণে মোক চপনিয়ানী বুলি কোৱা হ'ল এতিয়া দুবৰী ঘৰৰ চপনিয়ানী বোলে মই বেলেগে দৰ্শকে কোৱা নাই বাৰু ঘৰৰ মানুহে কৈছে ক'বা নোৱাৰোঁ চপনিয়ানীয়ে গোটেইখিনি ষড়যন্ত্ৰ কৰি আছে নেকি সেইটো আৰু সময়ত গম পাব আপোনালোকে চাই থাকিব এতিয়া আমি এটা নতুন কুকুৰ আছে আমাৰ প্ৰমন্দে কুকুৰ এটা আনিছি নতুন কুকুৰ মানে নামটো মই নাজানো নামটো কালি দীপ্তদাই দিছিলে কি দিছিল পোনাকণে শুই আছে এই বেটা মানে পচন্দ হয় শান্ত কৰিব পাৰে কৰবা আনছি এই মালপিচ কৰবা আনছি ভয়ানক মাল আনছি কিন্তু নাম কি নামাকৰণ কৰিমহে দেখি আহিছে আমাৰ মাজত ভাবিছোঁ কি আছে অলপ বিজি হওক নামাকৰণ কৰিব লাগিব অলপ পোনাকণ বুলি কালি দীপ্তদাই দিছিলে নাম এটা আহিছে পোনাকৰণ নাম এটা ইণ্টাৰভিউ লোৱা এতিয়া পৰিৱেশ নাই কুকুৰ বহুত ট্ৰাবল হৈ আছে আপোনালোকে চাব আমাৰ বিটিয়া গাইজ আপোনালোকে এটা কথা চিন্তা কৰকচোন এই কুকুৰটো যি আমাৰ প্ৰমন্দাই ডাইৰেক্টৰে যি লৈ আছে এই কুকুৰটো লৈ থকাৰ কাৰণ এটা আছে আৰু এই কুকুৰটো আমাৰ চেটলৈ কিয় অনা হৈছে আপোনালোকে আদৰৰ আচুৰখন চাই থাকিলে গম পাই যাব কিহৰ কাৰণে আমি আনিছোঁ এই কুকুৰৰো কিবা নিশ্চয় কাৰণ এটা আছে কাৰণটো আপোনালোকে আদৰৰ আচুৰ চাই থাকিলে গম পাব